Lockdown was started from 16 March. From April, month of April, all the teachers, cluster resource center coordinators contact the guardian, contact the students to learn, to continue the learning process through mobile, voice message, any digital methods. Teachers, we train the teachers about the e-content, the cluster resource centers, and diet from SCRT help the district level resource persons. The district level resource persons train through online. The block level resource person train up the cluster research coordinators, and they train how to transact the class through online to the teachers. At first, it was very difficult to contact the guardians. First, we have taken so many times to collect the phone numbers from the guardians. In our districts, most of the guardians are having no mobile. So it was very difficult. But gradually, we motivate the guardians, contact the guardians about the continuity of learning. Gradually, we develop the learning through online. Having no Android mobile, the students, they clap, they gathered in group. Teacher also. Just take a second. You Yeah, may start from the beginning so that the entire thing can be, the answer can be taken properly. Please. teachers also. 684 নং বুঢ়ীখামাৰ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষাৰ্থী হিচাপে কাম কৰি আছোঁ। আপোনালোকৰ যিটো নতুন পদক্ষেপ ZIIEI ইনোভেটিভ পাঠশালা, ইয়াৰ পৰা আমি বহুত ফল লাভ কৰিছোঁ। 2020 চনটোত যিটো এটা মহামাৰী আৰম্ভ হ'ল, কৰোনাৰ কাৰণে আমি বিদ্যালয়লৈ যাব পৰা নাই। তাৰ বাবে অৰবিন্দ ছ'চাইটিয়ে আমালৈ যিখিনি আগবঢ়াইছে, তাৰ পৰা আমি বহুখিনি ফল পাইছোঁ। ল'ৰা ছোৱালীক কিদৰে পঢ়াব পাৰি, নতুন নতুন অভিজ্ঞতাৰ জৰিয়তে নতুন নতুন শিক্ষানীতিৰে আমি কেনেদৰে তেওঁলোকক আগবঢ়াই নিব পাৰোঁ, সেই বিষয়ে আমি ইয়াৰ পৰা বহুখিনি ফল পাইছোঁ। তাৰোপৰি আমাৰ স্কুলখন অতি পিছপৰা অঞ্চলত, সৰ্থেবাৰী, জানে কাহৰ কাৰণে বিখ্যাত। এই চহৰখনৰ ওচৰতে একেবাৰে ভিতৰুৱা অঞ্চলৰ এখন বুঢ়ীখামাৰ নামৰ ঠাইত মোৰ বিদ্যালয়খন স্থাপিত। ল'ৰা ছোৱালীবোৰ বহুখিনি পিছপৰা, সেইকাৰণে তেওঁলোকক আগুৱাই নিবলৈ অহৰহ আমি চেষ্টা চলাই আছোঁ। প্ৰশিক্ষকে আমাক যিখিনি শিকালে, তাৰ পৰা বহুখিনি ফল পাইছোঁ আমি। ইংৰাজী, পৰিৱেশ, এইবিলাক বিষয়ত আমাক বহুখিনি জ্ঞান দিছে। এতিয়ালৈ 3টা বিষয় আমাক পঢ়োৱা হৈছে, তাৰ পৰা আমি বহুখিনি ফল পাইছোঁ। কালচাৰেল এপ্ৰ'চ টু ফুড, এইটো এটা চেপ্টাৰ আমাক শিকাইছে। ইয়াৰ দ্বাৰা তাৰমানে ল'ৰা ছোৱালীবিলাকৰ মাজত তেওঁলোকে কি খাই ভাল পায়, তেওঁলোকৰ কালচাৰৰ দ্বাৰা কিখিনি ফুড আইটেম ব্যৱহাৰ হয়, সেইবিলাকৰ বিষয়ে আমি জানিবলৈ পাইছোঁ। তাৰ ফলত ল'ৰা ছোৱালীবিলাকক আমি কি কি খাদ্য তেওঁলোকৰ ঘৰত ব্যৱহাৰ কৰা হয়, সেই বিষয়ে আমি তেওঁলোকক সুধিছোঁ। আৰু এই খাদ্যবিলাক বেলেগ বেলেগ কি কি কাৰণত হয়, বিভিন্ন কাৰণত হয়, ফেমিলি আইটেম ব্যৱহাৰ হয়, সেইবিলাকৰ বিষয়ে আমি জানিবলৈ পাইছোঁ। তাৰ ফলত ল'ৰা ছোৱালীবিলাকক আমি কি কি খাদ্য তেওঁলোকৰ ঘৰত ব্যৱহাৰ কৰা হয়, সেই বিষয়ে আমি তেওঁলোকক সুধিছোঁ। আৰু এই খাদ্যবিলাক বেলেগ বেলেগ কি কি কাৰণত হয়, বিভিন্ন কাৰণত হয়। ফেমিলি মেম্বাৰবিলাকৰ চইজৰ কাৰণে হয়, ট্ৰেডিশ্যনেল ফুডৰ কাৰণে হয়, বা ওচৰত
কি ৰ মেটেৰিয়েল উপলব্ধ হয় তাৰ ফালৰ পৰা আমি পাওঁ। আৰু মেংগ' ৰাউণ্ড দ্য ইয়াৰ ৰাউণ্ড দ্য ৱৰ্ল্ড সেইটোত আমি খাদ্যবস্তুবিলাক কেনেদৰে সংৰক্ষণ কৰিব পাৰি, কেনেদৰে সেইবিলাক বেয়া হ'লে কেনেদৰে আমি চিনাক্ত কৰিব পাৰোঁ, সেইবিলাক ল'ৰা ছোৱালীৰ আগত আমি প্ৰকাশ কৰিছোঁ। তাৰপিছত পণ্ড নামৰ এটা চেপ্টাৰ শিকাইছে, সেইটোত আমি এটা মাছে পুখুৰীত কেনেদৰে সাঁতুৰি আছে সি তাৰপিছত আমাক প্ৰশিক্ষকে বিভিন্ন ধৰণে বুজাই দিছে যে মাছটোৱে কেনেদৰে ফূৰ্তি কৰিছে, মাছটোক কেনেদৰে মাছটোৰ আৰু কি কৰিছে, আমি কি কৰি ভাল পাওঁ সেইবিলাকো আমাক ছাৰে সুধিছে। সেইকাৰণে প্ৰশিক্ষণটো বহুখিনি ফূৰ্তিমূলক হৈছে। তাৰপিছত মই ক'বলৈ বিচাৰোঁ আমাৰ বিদ্যালয়খন ৰোল মডেল স্কুলৰ ভিতৰত অন্তৰ্গত কৰাৰ কিছুমান দিশ মই আপোনালোকক ক'ব বিচাৰিছোঁ। এক নম্বৰ হৈছে ল'ৰা ছোৱালী শিক্ষাৰ দিশত ভাল ফলাফল দেখিবলৈ পোৱা যায় আমাৰ বিদ্যালয়ত। 2 নম্বৰ বাহিৰা সাংস্কৃতিকমূলক খেল ধেমালি আদিতো ভাল ফল আমি দেখিবলৈ পাইছোঁ। 3 নম্বৰ ল'ৰা ছোৱালীবিলাকে বিদ্যালয়ৰ প্ৰতি ধাউতি থকা দেখিবলৈ পাইছোঁ। ওচৰ পাজৰ অঞ্চলৰ বহুতো ল'ৰা ছোৱালীয়ে আমাৰ বিদ্যালয়ত নামভৰ্তি কৰে। 4 নম্বৰ স্থানীয় লোকসকলে বিদ্যালয়খনত বিভিন্ন দিশত আগভাগ লোৱা দেখা যায়। 5 নম্বৰ মধ্যাহ্ন ভোজনত এতিয়ালৈ আপত্তি অহা নাই। 6 নম্বৰ বিদ্যালয়ৰ শ্ৰেণীকোঠা, পেচাব ঘৰ, শৌচালয় আদি অতি পৰিষ্কাৰ কৰি ৰখা হয়। 7 নম্বৰ খেলপথাৰ, বাগিচা আদিৰ ব্যৱস্থা আছে আমাৰ বিদ্যালয়ত। আৰু 9 নম্বৰ শিক্ষকসকলৰ মাজত বহুখিনি মিলা প্ৰীতি আছে, যাৰ কাৰণে আমি কেতিয়াও অসুবিধাৰ সন্মুখীন হোৱা নাই। গতিকে ৰোল মডেল চৰকাৰে যদি আমাক লয় তেতিয়া আমি বহুখিনি সুখী হ'ম বুলি ভাবোঁ। আৰু শেষত ক'বলৈ গৈছোঁ যে ZIIEI এই অনুষ্ঠানটিৰ জৰিয়তে বহুখিনিয়ে ফল পাইছোঁ আমি। কৰোণাৰ সময়ত ঘৰৰ ভিতৰতে বহি আছোঁ, আমি বিদ্যালয়লৈ যাব পৰা নাই, কিন্তু এই সংগঠনটোৱে আমাক সেইখিনি অভাৱ হ'বলৈ দিয়া নাই। অহৰহ ল'ৰা ছোৱালীৰ লগত সংলগ্ন হৈ আছোঁ আমি অনলাইনৰ জৰিয়তে। গতিকে আগলৈ আমাক আগুৱাই সেইবিলাক বেয়া হ'লে কেনেদৰে আমি চিনাক্ত কৰিব পাৰোঁ সেইবিলাক ল'ৰা ছোৱালীৰ আগত আমি প্ৰকাশ কৰিছোঁ। তাৰপিছত পণ্ড নামৰ এটা চেপ্টাৰ শিকাইছে, সেইটোত আমি এটা মাছে পুখুৰীত কেনেদৰে সাঁতুৰি আছে সি তাৰপিছত আমাক প্ৰশিক্ষকে বিভিন্ন ধৰণে বুজাই দিছে যে মাছটোৱে কেনেদৰে ফূৰ্তি কৰিছে, মাছটোক কেনেদৰে মাছটোৰ আৰু কি কৰিছে, আমি কি কৰি ভাল পাওঁ সেইবিলাকো আমাক ছাৰে সুধিছে। সেইকাৰণে প্ৰশিক্ষণটো বহুখিনি ফূৰ্তিমূলক হৈছে। তাৰপিছত মই ক'বলৈ বিচাৰোঁ আমাৰ বিদ্যালয়খন ৰোল মডেল স্কুলৰ ভিতৰত অন্তৰ্গত কৰাৰ কিছুমান দিশ মই আপোনালোকক ক'ব বিচাৰিছোঁ। 1 নম্বৰ হৈছে ল'ৰা ছোৱালী শিক্ষাৰ দিশত ভাল ফলাফল দেখিবলৈ পোৱা যায় আমাৰ বিদ্যালয়ত। 2 নম্বৰ বাহিৰা সাংস্কৃতিকমূলক খেল ধেমালি আদিতো ভাল ফল আমি দেখিবলৈ পাইছোঁ। 3 নম্বৰ ল'ৰা ছোৱালীবিলাকে বিদ্যালয়ৰ প্ৰতি ধাউতি থকা দেখিবলৈ পাইছোঁ। ওচৰ পাজৰ অঞ্চলৰ বহুতো ল'ৰা ছোৱালীয়ে আমাৰ বিদ্যালয়ত নামভৰ্তি কৰে। 4 নম্বৰ স্থানীয় লোকসকলে বিদ্যালয়খনত বিভিন্ন দিশত আগভাগ লোৱা দেখা যায়। 5 নম্বৰ মধ্যাহ্ন ভোজনত এতিয়ালৈ আপত্তি অহা নাই। 6 নম্বৰ বিদ্যালয়ৰ শ্ৰেণীকোঠা, পেচাব ঘৰ, শৌচালয় আদি অতি পৰিষ্কাৰ কৰি ৰখা হয়। 7 নম্বৰ খেলপথাৰ, বাগিচা আদিৰ ব্যৱস্থা আছে আমাৰ বিদ্যালয়ত। আৰু 9 নম্বৰ শিক্ষকসকলৰ মাজত বহুখিনি মিলা প্ৰীতি আছে, যাৰ কাৰণে আমি কেতিয়াও অসুবিধাৰ সন্মুখীন হোৱা নাই। গতিকে ৰোল মডেল স্কুল হিচাপে চৰকাৰে যদি আমাক লয় তেতিয়া আমি বহুখিনি সুখী হ'ম বুলি ভাবোঁ। আৰু শেষত ক'বলৈ গৈছোঁ যে ZIIEI এই অনুষ্ঠানটিৰ জৰিয়তে বহুখিনিয়ে ফল পাইছোঁ আমি। কৰোণাৰ সময়ত ঘৰৰ ভিতৰতে বহি আছোঁ, আমি বিদ্যালয়লৈ যাব পৰা নাই, কিন্তু এই সংগঠনটোৱে আমাক সেইখিনি অভাৱ হ'বলৈ দিয়া নাই। অহৰহ ল'ৰা ছোৱালীৰ লগত সংলগ্ন হৈ আছোঁ আমি অনলাইনৰ জৰিয়তে। গতিকে আগলৈ আমাক আগুৱাই নিব বুলি মই আশা ৰাখিলোঁ। নমস্কাৰ। Namaskar. Hello, I am Indrani Soikya from Assam. I am an BA in English and I have done 2 years DELED course and I have 8 years working experience.
My district Sibsagar is known as the best historical place of Assam. It is well known for Ahom's monuments like Rangghar, Karenghar, Tolatal Ghar, Joyhagar Dol, Chibodol, etc. And there is the biggest tank of country named Joysagar Tank. I am an assistant teacher of a primary school named T84 number Mitong Nokotani LP School. It is situated in Sibsagar district under Amguri block of Assam. There is 7 teachers including me and 120 students in our school. The students are come from rural background. It is very necessary to have the knowledge of English language, but in our school I have seen that English language is neglected by students. They think that English is difficult and they avoid it. Therefore, I try to teach them by my experience method and others. Learning by role play, showing picture, storybook, word formation game. They can do conversation with others and learn new words of English. When I attend in the JIIE training, I realize how to teach my students and how can I improve my students learning outcome with zero investment. I also learn how to implement my ideas to implements my ideas on students accordingly their interests without boring them. In the app JIIEI and Innovative Pathshala, I learned many things. First of all, I can feel very glad to be become a part of Innovative Pathshala. Thank you. I learned many things thoroughly like lesson plans, grid game, concept giving ideas, etc. of all subjects of all boards, all education board from where we can learn how to teach and how to improve our students. For me, grid game is very interesting. This is for what this is for push teaching push learning of students. Through Innovative Pathshala, I learned how to teach the lesson systematically and make interesting for students and engage them in classroom. I received a lot of benefits in this training. I know many innovative ideas and I have many ideas in mind, but I do not know how to implement, and how to teach students according to my ideas. But through this training, I know how to improve my students, how improve my ideas and how to implement them in classroom. During sessions of ACC, Alternative Academic Calendar, I try my best to learn them learn and teach students the topics given in Alternative Academic Calendar by Zoom meeting and WhatsApp group in this pandemic period. I saw my students like to do online classes and they um, they do their homework regularly, and many parents praise it means this training, and behalf of them I want to say thank you to JIIEI. Every session of training, our trainer Aminul Haq sir helped me a lot
and he give me a direction of my ideas and help to implement my ideas in classroom. Thank you very much, Amirul Haq sir, for train us. For make interest to learn the English language and get rid of students hesitations and neglections for the language, I implement the ideas of role play and picture story book. I made the necessary things. Firstly, I made the necessary things for the role play with the help of my students. I gave dialogues to the students and teach them how to speak and how to give expressions, and then they play their role. And actually, I did it in classroom and also in the morning assembly. And then my students like this very much, and I give sometimes students to act their favorite comic characters. They like it, and I saw that every students are very interesting on it, and they enjoy a lot. They listen the dialogues and try to do it perfectly, and they listen, and among them they start to conversation in English language. Otherwise, I have seen that some of my students can draw very beautifully, and I know that they will become a good artist. Therefore, I think to make a picture storybook with the help of my students, and we did it. We means me and my students, and the picture storybook become my TLM. In the storybook, we draw the incidents and characters. Here I combine some dialogues and sentences in both English and Assamese language. Assamese language is our mother tongue. And in classroom, I saw uh, them a picture from the storybook and ask them and encourage them to speak in English. It make students happy and joyful, and develops their vocabulary and make them self confidence, and also develops teamwork. From morning assembly to the end class, we give attention in punctuation and discipline in our school. In our school, we try to improve the English language by role play, picture storybook, game of Antaxuri, speeches on English, etc. Um, I think these are very helpful for other school, and these are example for other school. Though our students come from rural background, they work hard as well as the teacher. Also, otherwise SMC, guardians and people of village work hard to make the school better. These things should be inspirable for others. So I strongly say that my school must be selected as model school, role model school in my district as well as in country. It will give it is my request to give opportunity to forward my school from better to best. At last, I want to say my
humble request and and I want to give my heartily thanks to Aurobindo Society to give me such opportunity uh, and make me a part of this wonderful training, the JIIEI and Innovative Pathshala. In such pandemic situation of COVID-19, it is a wonderful step and encourageable work for students and teachers. Thank you, JIIEI. Thank you, Aurobindo Society. Thank you, Aminul Haq sir, who trained us for giving me this platform. And finally, thanks a lot HDFC Bank for their appreciable effort. Thank you to all. নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন ফুকন। মোৰ শিক্ষাগত অৰ্হতা হৈছে কলা শাখাত স্নাতক আৰু 2 বছৰীয়া DLED পাঠ্যক্ৰম। ইতিমধ্যে মোৰ শিক্ষকতা জীৱনৰ 8 বছৰীয়া অভিজ্ঞতা চলি আছে। মোৰ জিলাখনৰ নাম হৈছে অসমৰ এখন অন্যতম জিলা শিৱসাগৰ জিলা, য'ত আহোম ৰজাসকলৰ বিভিন্ন কীৰ্তিচিহ্ন ইয়াত দেখিবলৈ পোৱা যায়। মই কৰ্মৰত বিদ্যালয়খনৰ নাম হৈছে 264 নম্বৰ ৰূপহীমুখ কুমাৰ প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত 264 নম্বৰ ৰূপহীমুখ কুমাৰ প্ৰাথমিক বিদ্যালয় হিচাপে ৰূপহীমুখ কুমাৰ গাঁৱত অৱস্থিত। বিদ্যালয়খনৰ নিচেই কাষতে ব্ৰহ্মপুত্ৰ নদী বৈ আছে, যিখন নদীয়ে প্ৰতি বছৰে প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰি আছে। শিক্ষকতা জীৱনত পোৱা সমস্যাবোৰৰ ভিতৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগহীনতা বা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা শিকিবলৈ যি আগ্ৰহ প্ৰকাশ কৰে, কিন্তু সেই আগ্ৰহ প্ৰকাশ কৰাৰ স্বত্তেও সেই বিষয়টো শিকোঁতে বা জানিবলৈ বিচাৰোঁতে পোৱা যি জটিলতা, সেই কথাখিনি আচলতে সমস্যা হিচাপে থিয় দিয়ে কেতিয়াবা। তাৰ মাজতে বিশেষকৈ ইংৰাজী বিষয়টো মই যিহেতু নিজেই থাকোঁ, ইংৰাজী বিষয়টোৰ ক্ষেত্ৰত এনেকুৱা হয়, তেওঁলোকৰ যিহেতু নিজৰ ভাষাটো অসমীয়া বা তেওঁলোকৰ কিছুমান উপভাষা থাকে, যেনেকৈ মিচিঙৰ দোৱান থাকে, তেনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰিবলৈ যাওঁতে তেওঁলোকৰ যি ঘৰুৱা পৰিৱেশ বা তেনেকুৱা ধৰণৰ যি অৱস্থা আছে আৰু লগতে চহৰ অঞ্চলৰ পৰা যথেষ্ট দূৰত আছে আৰু আনকি যোগাযোগৰ অচল হোৱাৰ বাবেও আচলতে সুচলতা নথকাৰ বাবে তেওঁলোকৰ কিছুমান ক্ষেত্ৰত আমি তেনেকুৱা ধৰণৰ অসুবিধা দেখিবলৈ পোৱা যায়। আৰু লগতে বিদ্যালয়ত কেতিয়াবা তেওঁলোকৰ অমনোযোগিতা আমি দেখিবলৈ পাওঁ। কেতিয়াবা আমাৰ আমি যিভাগে টেকনিক ব্যৱহাৰ কৰোঁ বা যি ধৰণে আমি তেওঁলোকক দিবলৈ যত্ন কৰোঁ, কেতিয়াবা তাৰ সাল সলনি কৰিবলগীয়া হয়। তেওঁলোকে ইংৰাজী বিষয়ৰ বা তেনেধৰণৰ যিকোনো বিষয়ৰ ক্ষেত্ৰতেই পূৰ্ব জ্ঞান বা তেনেধৰণৰ কিছুমান শিতান আমি যদি যত্ন কৰোঁ, তেতিয়াহ'লে তেওঁলোকে তাৰ মাজৰ যি সম্পৰ্ক থাকে, পূৰ্ব জ্ঞানৰ লগত সম্পৰ্ক তেওঁলোকে কেতিয়াবা হেৰুৱাই পেলাই, তেতিয়া আমাৰ এটা বিশেষ সমস্যাৰ সৃষ্টি হয়। এইখিনি হৈছে বিদ্যালয়ত পোৱা কিছুমান সমস্যা। সমসাময়িক পৰিস্থিতিত সুবিধা হ'ব পৰাকৈ JIIEI প্ৰশিক্ষণৰ তৰফৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিদৰে অন্তৰ্বৰ্তীভাৱে আমি ভিতৰলৈ সোমাই যাব পাৰোঁ, তেওঁলোকৰ যিখিনি সুপ্ত প্ৰতিভা আছে বা সুপ্ত যিখিনি কলা কৌশল আছে, সেইবোৰ কেনেকৈ আমি বাহিৰলৈ উলিয়াই আনিব পাৰোঁ, সেই কথাখিনি আমি JIIEI প্ৰশিক্ষণৰ যোগেদি লাভ কৰিলোঁ। আৰু তাৰোপৰি JIIEI প্ৰশিক্ষণৰ যোগেদি বিভিন্ন শিক্ষাগুৰুসকলে দিয়া কিছুমান শিকন উপায়সমূহো আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ, যিবোৰে আমাক ভৱিষ্যতে সেই উপায়সমূহৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ সমস্যা আছে, সেই সমস্যাবোৰৰ সমাধানত সহায় কৰিব। ইনোভেটিভ পাঠশালা প্ৰশিক্ষণৰ যোগেদি প্ৰশিক্ষক মহোদয় শ্ৰদ্ধাৰ আমানুল হক ছাৰে বিভিন্ন ছেশ্যন আমাক আগবঢ়াইছিলে আৰু সেই ছেশ্যনবোৰৰ যোগেদি এটা কথা বুজি পালোঁ যে ছাত্ৰ ছাত্ৰীসকলক কেৱল পুথিগত অধ্যয়নৰ যোগেদিয়ে কেৱল কিতাপত থকা কথাকেইটা শিকিলেই যে তেওঁলোকে জীৱনত সফল হ'ব পাৰিব, তেনেধৰণৰ কথা নহয়। আচলতে তেওঁলোকে যি শিকিলে, সেই কথা শিকাখিনি ব্যৱহাৰিক ক্ষেত্ৰত কিদৰে তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰিছে বা নিজকে কিদৰে খাপ খুৱাই ল'ব পাৰিছে, সেইটোহে আচলতে আটাইতকৈ প্ৰয়োজনীয় কথা। আৰু এই প্ৰয়োজনীয় দিশটোৱেই ইনোভেটিভ পাঠশালা নামৰ যিটো আমাৰ প্ৰশিক্ষণ হৈছিলে, সেই ইনোভেটিভ পাঠশালা প্ৰশিক্ষণটোৱে
এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং অৰ্থাৎ অভিজ্ঞতা কেন্দ্ৰিক শিক্ষণৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰিছে আৰু মই আশাবাদী যে এই ধৰণৰ প্ৰশিক্ষণে আমাৰ লগতে ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট উপকৃত কৰিব। ZIIEI প্ৰশিক্ষণটোৰ পৰা পোৱা সুবিধাসমূহ হ'ল এনেধৰণৰ। শ্ৰদ্ধাৰ আমাৰ যি প্ৰশিক্ষক মহোদয় আমানুল হক ছাৰ, তেখেতে এই প্ৰশিক্ষণটোৰ জৰিয়তে বিভিন্ন মডিউল আমাৰ মাজত ৱেবিনাৰৰ জৰিয়তে লৈ আহিছিল আৰু এই প্ৰতিটো প্ৰশিক্ষণৰ প্ৰতিটো দিনাই আমাৰ বাবে এটা বিশেষ দিন হিচাপে পৰিগণিত হৈ পৰিছিল। প্ৰতিদিনে তেখেতে কিছুমান নতুন নতুন কৌশলৰ জৰিয়তে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আৰু অধিক মনোগ্ৰাহীকৈ পাঠদান কৰিব পাৰি বা পাঠৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি, নিজৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ কেনেকৈ বিকাশ কৰিব পাৰি, শিকন যি দক্ষতা সেই দক্ষতাটো কেনেকৈ বৃদ্ধি কৰিব পাৰি, এই বিষয়ে এই প্ৰশিক্ষণটোত আমি জানিবলৈ লাভ কৰিছিলোঁ। আৰু বিশেষকৈ আটাইতকৈ ডাঙৰ কথা আছিলে এই প্ৰশিক্ষণটো আছিল জিৰ' ইনভেষ্টমেণ্টৰ ওপৰত বিশেষভাৱে গঠিত হোৱা এটা প্ৰশিক্ষণ, য'ত আমি এটকাও ব্যয় আমি কৰিব নালাগে আৰু তেনেদৰে আমি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান ইন'ভেটিভ চিন্তা চৰ্চাৰ মাজেদি ছাত্ৰ ছাত্ৰীসকলক নতুন দিশলৈ আমি লৈ যাব পাৰোঁ, সেই কথাখিনি আমাক শ্ৰদ্ধাৰ প্ৰশিক্ষক মহোদয়ে আলোচনা কৰিছিল। ভাল লগা কিছুমান দিশৰ ভিতৰত বিশেষকৈ আমাৰ যি ইন'ভেটিভ পাঠশালাৰ ছেশ্যনটো আছিলে, সেই ছেশ্যনটোৰ জৰিয়তে আমাক কিছুমান ইতিমধ্যে ৱেবত থকা কিছুমান ৱেব পৰ্টেলৰ বস্তু আমাক দেখুৱাইছিল তেখেতে যিবোৰ আমি বিদ্যালয়লৈ লৈ যাব পাৰোঁ। লগতে আমাৰ নিজৰ যিবোৰ স্বশিক্ষণীয়ভাৱে লাভ কৰা বা আমি নিজেই যিখিনি গঠন কৰিব পৰা বিভিন্ন ধৰণৰ উপায়সমূহ আমি লগতে সন্নিৱিষ্ট কৰিব পাৰোঁ বুলি তেখেতে জনাইছিল। আৰু তেখেতলৈ ইয়াৰ পাছতে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এটি ধুনীয়া প্ৰশিক্ষণ আমাৰ প্ৰতিজন শিক্ষাগুৰুৰ বাবে লৈ আহিছিল। মোৰ সমাধান হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পোৱা যিবোৰ সমস্যা আছিলে, সেই সমস্যাসমূহ পোনপ্ৰথমে মই জানিবলৈ যত্ন কৰিছিলোঁ। তেওঁলোকৰ যি পাৰিপাৰ্শ্বিকতা আছে, তেওঁলোকৰ কাষৰ যি পৰিৱেশ আছে, সেই পৰিৱেশৰ অৱস্থিতি মতে মই কিছুমান সমস্যা সমাধান কৰিবৰ বাবে নিজৰ ফালৰ পৰা যত্ন কৰিছিলোঁ। বিদ্যালয়ত কিছুমান যেতিয়া বিদ্যালয় খোলা অৱস্থাত আছিলে, তেতিয়া কিছুমান ৰোল প্লে বা তেনেধৰণৰ কিছুমান স্পীচ টাইপৰ যিবোৰ আমাৰ বক্তৃতা থাকে বা তেনেকুৱা ধৰণৰ কিছুমান ইন'ভেটিভ কাম তেখেতসকলৰ জৰিয়তে কৰিবলৈ যত্ন কৰাইছিলোঁ। আৰু লগতে আমাৰ এতিয়া বৰ্তমান যিহেতু লকডাউন পিৰিয়ড চলি আছে, গতিকে যিহেতু গ্ৰামীণ অঞ্চলৰ ছাত্ৰ ছাত্ৰী হয় তেখেতসকল, গতিকে সকলোকে অনলাইনত আনিব পৰা নাছিলোঁ যদিও তাৰ মাজৰে যিকেইজন অনলাইনত আহিছিল তেখেতসকলক টেকন'লজিৰ জৰিয়তে কেনেকৈ আমি বিভিন্ন ৱেবছাইট বা বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ জৰিয়তে কেনেকৈ আমাৰ ইংৰাজী ক্ষেত্ৰতে হওক বা যিবোৰ আমাৰ সমস্যা আছে সেই সমস্যাবোৰ কেনেকৈ ঠিক কৰিব পাৰি, তাৰ বাবে একোটা ৰোল প্লে হওক বা তেনেকুৱা বক্তৃতা বা তেনেধৰণৰ কিছুমান শিতান আমি ৰাখি আগবঢ়াইছিলোঁ, যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ ভাল ফলাফলো লাভ কৰিছিল, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলেও যথেষ্টভাৱে অনুপ্ৰাণিত হৈছিল বুলি আশা কৰিছোঁ। মোৰ বিদ্যালয়খন ৰোল মডেল স্কুল হিচাপে জিলাখনৰ ভিতৰত নিৰ্বাচন হোৱাটো বিচাৰোঁ, কাৰণ বিদ্যালয়খন বৰ্তমান এটা বিশেষ পিছপৰা অঞ্চলত আছে আৰু বিদ্যালয়খন পিছপৰা অঞ্চলত আছে যদিও তাৰ যিসকল শিশুৱে বিদ্যালয়ত অংশগ্ৰহণ কৰি আছে বা বিদ্যালয়ত অধ্যয়ন কৰি আছে, তেখেতসকলে বহুত এটা সপোন লৈ বিদ্যালয়খনলৈ আহিছে আৰু তেখেতসকলে যথেষ্ট কষ্টও কৰিছে। যথেষ্ট পিছপৰা এটা অঞ্চলৰ পৰা শিশুসকলে যিমান পাৰে যত্ন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। বিশেষকৈ অৰবিন্দ ছ'চাইটিৰ ফালৰ পৰা আমাৰ প্ৰশিক্ষক মহোদয় লৈ অহা যি বাৰ্তা, এই বাৰ্তাবোৰ আৰু যাতে আমি অধিকভাৱে লাভ কৰিব পাৰোঁ আৰু এই বাৰ্তাবোৰৰ জৰিয়তে বা এই উপায়সমূহৰ জৰিয়তে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু আগলৈ অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব পাৰে, তাৰ বাবে মই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবৰ বাবেই মই বিদ্যালয়খন জিলাখনৰ ৰোল মডেল হিচাপে ল'বলৈ আশা কৰিম আৰু মনোনীত কৰিবলৈ মই আশা কৰিম। সদৌ শেষত অৰবিন্দ ছ'চাইটিৰ সমূহ বিষয়ববীয়ালৈ মোৰ লগতে আমাৰ বিদ্যালয় তথা ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলৰ তৰফৰ পৰাও কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ। আপোনালোকৰ এই প্ৰচেষ্টা সদায় অতুলনীয় হৈ ৰ'ব। আপোনালোকে যি আমাৰ শিশুসকল ভৱিষ্যত প্ৰজন্মৰ বাবে যি এই পদক্ষেপ গ্ৰহণ কৰিছে, এই কৰোণাৰ দৰে মহামাৰীৰ সময়তো আপোনালোকে যি একাগ্ৰতাৰে আমাৰ শিক্ষাগুৰুসকলক প্ৰতি খোজতে উৎসাহ জন্মাই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিলে,
তাৰ বাবে আপোনালোকলৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই ছ'চাইটিৰ লগত বিশেষভাৱে সামঞ্জস্য ৰাখি সেৱা আগবঢ়োৱা আমাৰ HDFC বেংকলৈও আমাৰ ফালৰ পৰা যথেষ্ট কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। অনাগত দিনত আপোনালোকৰ এই প্ৰচেষ্টাই ভাৰতবৰ্ষৰ প্ৰতিগৰাকী শিশুক এজন সুনাগৰিক হিচাপে গঢ় দিয়াত আৰু প্ৰতিটো ক্ষেত্ৰতে তেখেতসকলক আগবঢ়াই লৈ যোৱাত যাতে সহায় কৰে তাৰে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। Namaskar. My name is Papya Nath. I am MA in Political Science with BEd and DLED degrees. My district is Borpeta, which is full of natural beauties, where lots of Namghar and Masjid and people used to live in unity. My school name is 684 number Puri Khamar LP School, where we have 4 teachers with more than 100 students. The problem that usually I used to face is the language problem. The local language sometimes hamper in teaching in language subjects like SMS, English. But we try to use their languages and try to explain the things to them. And the parents are not much conscious about the education. So these things we usually faces in our teaching learning process. Now, the training sessions that we come under are GIINI really helps us in our teaching learning process online, and which by after attending the session, and we really benefited in taking our classes online, where the students are very much involved, and the innovative Pathshala training teaches us how to teach online step by step, and by using local resources as our TLM to teach or to explain the things properly. The main things that we come across in the training is that our plan is zero investment, that without investing in anything, how we will teach the things, teach the topic, subjects without any investment, by using the available resources or available things to explain them. Now the training also helps us that how we will to teach the students joyfully and by playful techniques. Like in this we come across their game was there, that is greed game, where students are really interested and after attending it. Now the benefit, and one more thing is that the scholarship program, students are really benefited by it, and they are also taking interest in it. Now the benefit of training that we attended, the training in that we get under innovative Pathshala is it must differ from the other trainings, because it teaches us the things practically, that how practically we will deal with the students, how we will teach them creatively, then how we will take our classes activity based, and the use of app is really interesting. So I'm thankful to Aminul sir for teaching us so nicely and explaining the things in how to use the app, how we will step by step we will teach the students also, and involving the parents also in our teaching process. Now the problems that we faces in online classes is that the availability of the smartphones with the students. So for that, what I have done is that if the one student have smartphone, and I convince them that they should share the smartphone, their phone with the others. While I am taking the class, they should call the other students also, and they should all listen me. So this thing also helped, and this increases the presence of students, the students also involved, and also by this way students also
present in my classes. Now, one thing that about the offline classes is I always try to make my classes activity based, because I saw that the small children they love to do activities. When and a poem when we teach is joyful, or when we sing a poem, then they will learn it so fast. If we read a poem simply, they can't. So for that, what technique I've used? I playfully, or by singing, or by doing activities, I used to teach a lesson. So these things really really helps in teaching process. Now, I present my school as a model teacher, 6 model school 684 number Gurikhamar LP School under Borpeta districts, because I think my school is really needs the benefited at that if it's become a model school, my students will really get benefited by it. They will get the chance of modern teaching techniques. They will get the chance and to get more informations, or yeah, they will learn the things more nicely. Because so for that, I present my school as a model school, and I will be very grateful if my school will be choose as a model school, because it will benefit the whole locality and all the students as well as the guardians also. So at last, I want to thanks for choosing me as a part of the innovative Pathshala, as the part of JII and I and SDFC Bank for choosing me, or making me the part of such a nice program. So thank you for selecting me, for making me a part of this program. Thank you very much. First of all, I would like to thank you for giving me an opportunity to introduce myself. I'm Ms. Mitali Kurmi, resident of Nazira, Sivsagar, Assam. I am pursuing my graduation in sociology under Krishnakanta Handikar State and Open University. I am also a bachelor in trauma, emergency and disaster management under some downtown university, and I have also did my 2 years diploma in elementary education, and 6 month diploma in computer application, and 6 month diploma in patient safety under Liverpool University. I have 3 years of teaching experience in a government primary school. So the district Sivsagar, formerly known as a Sivsagar, is the one of the 33 districts of the state of Assam in northeastern part of India. Sivsagar is a place of great historical significance. It covers an area of 2,668 square kilometer. The district comprises of 2 subdivisions, namely Sivsagar and Nazira. Sivsagar was established by the Ahoms and has very famous architectural buildings and temples like the Sivadol, Joydol, Vishnudol, Devidol, Ranghar, Karenghar, Talatal Ghar, and Jaisagar tank, Sivsagar tank, and a cluster of Maidans are few to be named. My school name is Hatipati Garden LP School, and it is situated in the Hatipati Garden, Geleki, under the Nazira block. And we have 90 students who are studying in our school. All are from tea garden area or rural background. And in our school have 4 teachers including me. I face so many problems in teaching because we don't have much resources in our school and lack of interest of students in studies. Due to difference speak.
When I attended the ZIIEI program of Sri Aurobindo Society, I realized how to teach my students for their improvements of learning outcomes and how we can implement our ideas in our school with zero investment. And I learned so many techniques for teaching. In Innovative Pathsala training session, I learned so many craft ideas and games and techniques which we can implement in our school and make teaching learning processes very interesting or more interesting for students. I gained so many knowledge about teaching learning process by training session. And the trainer of our training group helped me a lot. I prefer offline education because our students don't have online education facilities and equipments. Because they are belonging from economically poor background. In this pandemic, I and my staff sometimes went their place to interact with them and giving them some important notes on their subjects. I think my school is a role model school because we give attention from morning assembly to end of the school for discipline and punctuality and try to give them moral education through the teaching process. Though our students from rural background, they work hard as well as the teachers and people of the area and some people of the area and SMC for improvement conditions of our school. These things should be very inspirable for others. So I strongly believe and say that my school must be selected as a role model school of our district as well as state and country. It is my request to give opportunity to my school better to best. At the end of the video, I want to thank you Sri Aurobindo Society and HDFC Bank for giving me this platform. Thank you. During the pandemic period in our district as well as in the state, we have launched various programs. Just like at first we collect all the contact number of the students, of their parents, and we created some groups in for online relation with teaching, learning, etc. for the student. We first create a group in the district level, a district resource group also formed, and by the way, in the block level as well as cluster level and school level. Our teachers do some videos of the class text and other related materials, as well as the awareness about the COVID pandemic is what the student should behave during this pandemic. Their psychomotor and academic continuously how they can go through this way. These are also discussed in the group. And on the other hand, from the state level of Assam, the radio program has also launched for the learners of from elementary to secondary. And in weekdays, there are three sessions in a week for the student, as well as that some TV program also launched in this state. When we got some outstanding or excellent performance from the teachers, we first spread it in all over the district, so everyone can watch the program
or what kinds of what is the way he used or he or she used in the teaching learning methods and motivated the students. And also we nominated them for the state level awards and other circumstances, and even they are also awarded at the state level also. For inspiration of the teacher, we have done it, and it is also focused on social media and other electronic media, print media also. In Lakhimpur district also, Sri Aurobindo Society has worked from the financial year 18-19. In the 2nd February 2019, we start the first program launch here from Aurobindo Society. It is on the orientation program for all stakeholders, educational officers held at district level. And after that, Aurobindo Society has trained up about 1,500 teachers in two education block here during 2019-20. And it is there are 6 blocks, education blocks in our Lakhimpur district. In that, Lakhimpur block has completed by Sri Aurobindo Society coordinator Ms. Karshika Bula. She has well-planned program and very inspiration and motivational training was held in this regard. And our teachers also very much satisfied, and they are come for new innovatives and low cost, no cost TLM preparation. And in the last year, during 2020, in the month of March, she had also coordinated for exhibition for TLM prepared and developed by the teachers. It has planned for all 6 blocks, but due to COVID pandemic, only one exhibition we can start here, and that was very motivational and inspirational for us and as well as for the teachers also. There are about 200 teachers participated in the exhibition from 2 education blocks. The teachers are motivated, highly motivated such types of program, and also some teachers also interaction with the other teachers and take the ideas from other teachers also. It developed the teachers more and more by this program. It is very influential. I also discussed with the participants in this program. Some of teachers, they are like it very much, and as well as we have do some things, some activities in the schools. When we go through this, it is become a role model. Like in our, it is midday meal is also always in with our Gopur Middle School. Here when we create on kitchen garden, then also other will follow that, as well as some school has for eco club and eco club with both activities, library, etc. Which school has started initiative and it is became role model, and other schools also follow that issue. Like that, this role model school is initiated by the Sri Aurobindo Society through our teachers. That also inspiring the other school also. Only selected school, not only the selected school, other school also. It is follow the instruction and as well as what they are working for becoming a role model school. These activities also followed by the other school also.